Hello everyone, welcome to APSC Adda. আজি এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আনিছোঁ যে এছ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এণ্ড জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেকশ্যনত আপোনালোকৰ কি এণ্ড কেনেকুৱা ডিউটি পৰিব পাৰে। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইলেকশ্যনত বহুত প্ৰকাৰৰ ডিউটি থাকে, যেনে চেল ডিউটি, ছেক্টৰ অফিচাৰ, প্ৰিচাইডিং অফিচাৰ, ষ্টেটিক ছাৰ্ভিলেঞ্চ টিম, ফ্লাইং স্কোৱাড টিম, মাইক্ৰ' অবজাৰ্ভাৰ, প্ৰট'কল অফিচাৰ, এটচেট্ৰা। এতিয়া চেলো বহুত টাইপ অফ চেল থাকে ইলেকশ্যনত, যেনে EVM মেনেজমেণ্ট চেল, মেটেৰিয়েল মেনেজমেণ্ট চেল, ইলেকশ্যন কণ্ট্ৰল ৰুম চেল, এটচেট্ৰা। যদি চেল ডিউটিত পৰে আপোনালোকৰ, তেনেহ'লে কোড অফ কণ্ডাক্ট লগা দিনাৰ পৰা ইলেকশ্যনৰ দিনালৈকে আপোনালোকে গোটেইকেইদিন চেলত থাকিব লগা হয়। বন্ধ বুলি একো নাথাকে, গভৰ্ণমেণ্ট যোনটো হলিডে থাকে, হলিডে বুলি একো নাথাকে, আপোনালোকে গোটেইকেইদিনে প্ৰেজেণ্ট থাকিব লগা হয় আৰু তাতে চেলত ইলেকশ্যনৰ কাম কৰিব লগা হয়। যদি ছেক্টৰ অফিচাৰ পৰে, আপোনালোকৰ আণ্ডাৰত যোনবিলাক পুলিং ষ্টেচন থাকে তাতে ভিজিট কৰি মেলি পেলাই আপোনালোকে চব ফেচিলিটিছ আছে নাই, ভালে আছে নাই, সেইখিনি ৰিপৰ্ট আপোনালোকে দিব লগা হয়। আৰু বহুতো কাম থাকে, মই এনে জাষ্ট ৰাফলি কৈছোঁ যাতে আপোনালোকে এটা আইডিয়া পাওক। প্ৰিচাইডিং অফিচাৰ হ'লে মেইন কামটো আপোনালোকৰ পলিং ডে দিনাখন থাকে, কিন্তু তাৰ আগতে ট্ৰেইনিং হয় আৰু তাৰ আগতে আপোনালোকে হেণ্ডছনো কৰা হয় যে পলিং ডে দিনাখন কেনেকৈ আপোনালোকে এইবোৰ চব কৰিব। তো সেইটো কাৰণে বহুত ট্ৰেইনিং হয় প্ৰিচাইডিঙৰ। আৰু ইলেকশ্যনৰ আগদিনাখন আপোনালোকে যোনটো আপোনালোকৰ পলিং ষ্টেচন পাব, সেই পলিং ষ্টেচনত গৈ পেলাই প্ৰেজেণ্ট থাকিব লাগে, যিহেতু আপোনালোকৰ ইলেকশ্যনৰ দিনা বহুত আৰ্লি মৰ্ণিং কামটো ষ্টাৰ্ট হয়। ফ্লাইং স্কোৱাড টিম আৰু ষ্টেটিক ছাৰ্ভিলেঞ্চ টিমৰ ডিউটি শ্বিফ্ট ৱাইজ হয় আৰু মডেল কোড অফ কণ্ডাক্ট লগাৰ পৰা ইলেকশ্যনৰ দিনালৈকে ডিউটি থাকে। এইটো মেইনলি চেকিং ডিউটি হয় যে কোনোবাই মডেল কোড অফ কণ্ডাক্টৰ ৰুলছ ভায়লেট কৰিছে নেকি, যেনেকৈ কোড অফ কণ্ডাক্ট লগাৰ পিছত এটা নিৰ্দিষ্ট কেছে চবে কেৰি কৰিব পাৰে, সেয়া ৰুলছ আৰু সেনেকৈ বহুত ৰুলছ থাকে, সেই ৰুলছ ভায়লেট কৰিছে নেকি কোনোবাই, তো সেইটো কাৰণে চেকিং কৰা হয়, যোনটো ফ্লাইং স্কোৱাড টিম আৰু ষ্টেটিক ছাৰ্ভিলেঞ্চ টিমে চেকিং কৰে। ইলেকশ্যনত এনেকৈ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ বুলি ৰেংক ৱাইজ একো এনেকৈ ডিউটি নাথাকে যে এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ যে ছেক্টৰে আহিব, জুনিয়ৰ ইঞ্জিনিয়াৰৰ প্ৰিচাইডিঙে আহিব, সেনেকুৱা একো নাথাকে। এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ প্ৰিচাইডিং আহিব পাৰে, জুনিয়ৰ ইঞ্জিনিয়াৰৰ ছেক্টৰ আহে, তো সেনেকুৱা একো নাথাকে। সুবিধামতে যাক যি ডিউটি পৰে সেয়াই কৰিব লগা হয়। আপোনালোকক যদি আৰু ডিটেইলছো জানিব মন যায় ডিউটিছবিলাক, তেনেহ'লে কমেণ্ট কৰিব, এটা লং ফৰ্মেট ভিডিঅ' লৈ আনিম য'ত ডিটেইলড এক্সপ্লেনেশ্যনৰ সৈতে আমি বস্তুখিনি ক'ম। থেংক ইউ।